আসসালামু আলাইকুম নৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই টেঙামৰা ৰেচিপি এটা লৈ আহিছোঁ আৰু এই টেঙামৰাৰে মানুহে আমি বহুতেই জেলি বনাওঁ, আকৌ তৰকাৰী বনাওঁ বা মাছৰ লগত বনাই খাওঁ, বহুত কিবা কিবিকৈ বনাই খাব পাৰি। আৰু মই কেনেকৈনো মছলা নিদিয়াকৈ বনালোঁ তাকে আজি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। আৰু মই ইয়াত অলপ টেঙামৰা লৈছিলোঁ, এতিয়া গুটিখিনি পেলাই এনেকুৱাকৈ বাকলিখিনি লৈছোঁ। আৰু ঘৰত গছ থাকিলে অলপ বেছিকৈ ল'ব পাৰি। মোৰ পিছে ঘৰত গছ নাছিলে, বেলেগৰ ঘৰৰ পৰা আনিছিলোঁ, সেইকাৰণে অলপ কম হৈছে আৰু অলপ হ'লে ভাল আছিলে। আৰু এতিয়া ভালকৈ ধুই লৈছোঁ গোটেইখিনি এনেকুৱাকৈ। আৰু লগতে মই ইয়াতে সৰু মাছ লৈছোঁ। সৰু মাছ যিকোনো সৰু মাছ হ'লেই খাবলৈ বহুত সোৱাদ লগা হয়। আৰু সৰু মাছখিনি মই ইয়াত কৰতি মাছ, পুঠি মাছ, আকৌ মোৱা মাছ এনেকুৱাকৈ তিনিবিধ মাছ মিক্স আছে লৈছোঁ। আৰু এতিয়ানো কেনেকৈ বনাওঁ বলকচোন চাওঁ। এতিয়া মই গেছত কেৰাহী বহাই দিলোঁ আৰু কেৰাহীতেই টেঙামৰাখিনি ঢালি দিছোঁ আৰু অলপ পানী দিম। ইয়াত মই গৰম পানী ব্যৱহাৰ কৰি আছোঁ, আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰিব। মই গৰম পানী আছিলে বুলি গৰম পানীয়ে দিলোঁ। পানী অলপ সৰহকৈ দি আছোঁ, আপুনি কিমানখিনি জোল ৰাখিব সেইটো হিচাপতেহে পানীখিনি দিব লাগিব। আৰু অলপ নিমখ দিলোঁ। নিমখখিনি দিয়াৰ পিছত মই 10 মিনিটৰ কাৰণে গেছৰ জুই মিডিয়ামত ৰাখি ঢাকনখন লগাই দিছিলোঁ। আৰু এয়া 10 মিনিট পিছত মই ঢাকনখন আঁতৰাই দিছোঁ। এতিয়া চাই লওঁ সিজিছেনে নাই। ধুনীয়াকৈ সিজিছে। এতিয়া আপুনি যেনেকুৱাই পাৰে এইখিনি মিক্স কৰি ল'ব লাগিব। যেনেকুৱাকৈ আমি দালিখিনি মিক্স কৰি দালিৰ নিচিনা বনাই লওঁ তেনেকুৱাকৈ বনাই ল'ব লাগিব। আপোনাৰ হাতত সময় থাকিলে ঠাণ্ডা হোৱাৰ পিছত হাতেৰেও সানি ল'ব পাৰিব বা এনেকুৱা মিক্সাৰেও মিক্স কৰি ল'ব পাৰিব। মুঠৰ ওপৰত আপোনাৰ এই বস্তুখিনি দালিৰ নিচিনা হ'ব লাগে। আৰু মই এনেকুৱাকৈ মিক্সাৰেৰে ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি লোৱা হৈ গৈছে। এয়া দেখুৱাই দিলোঁ, দেখক দালিৰ নিচিনা বনাই ল'লোঁ। আৰু এতিয়া মোৰ এইখিনি ভালকৈ মিক্স কৰি লোৱা হৈ গৈছে। গেছৰ জুই বন্ধ কৰি দিছিলোঁ। এতিয়া আকৌ মই পেন এখন বহাই লৈছোঁ। পেনখনতে মই বাগাৰ দিম সেইকাৰণে। আৰু অলপ পেনখন গৰম হোৱাৰ পিছত অলপ তেল দিলোঁ আৰু এয়া মই 2টা নহৰু থেতেলি ৰাখিছিলোঁ এনেকুৱাকৈ দি দিলোঁ। কাটি দিব পাৰি, মই পিছে এনেকৈয়ে দিলোঁ। আৰু এতিয়া অলপ ৰঙা হোৱালৈকে ভালকৈ ভাজি ল'ব লাগিব। দেখক এনেকুৱাকৈ ভাজি লোৱাৰ পিছত টেঙামৰাখিনি ঢালি দিলোঁ আৰু লগে লগেই মই ঢাকনখন লগাই দিছোঁ, চেণ্টটো থাকিবলৈ। এনেকুৱাকৈ লগে লগে ঢাকনখন লগাই দিলে চেণ্টটো বহুত ধুনীয়া হয়। আৰু এয়া ভালকৈ উতলাৰ পিছত ঢাকনখন আঁতৰাই দিছোঁ। এতিয়া অলপ লৰাই দিব লাগিব। ওপৰত উপঙি আছে নহৰুখিনি, সেইকাৰণে অলপ সময় ভালকৈ লৰাই দিব লাগিব, তেতিয়াহে ভালকৈ মিক্স হ'ব সেইকাৰণে। আৰু ইয়াত তেল কমকৈ দিব লাগে। মই তেল অলপ বেছিকৈয়ে দিলোঁ পিছে। তেল অলপ কমকৈ হ'লে খাবলৈ আৰু বেছি ভাল লগা হয়। আৰু অলপ সময় এনেকুৱাকৈ ভালকৈ লৰাই দিলোঁ। আৰু নিমখ হৈছেনে নাই চাই লওঁ। নিমখ হৈছে আৰু অলপ সময় উতলিবলৈ দি আছোঁ। আৰু অলপ সময় উতলাৰ পিছত নমাই ৰাখি দিছোঁ। এতিয়া পেন এখন বহাই দিছোঁ। পেনখন গৰম হোৱাৰ পিছত তেল দিম আৰু মাছখিনি ভাজি লওঁ। এয়া মই মাছত অলপো মছলা দিয়া নাই, মছলা নিদিয়াকৈও ভাজিলে এনেকুৱাকৈ খাবলৈ বহুত ভাল লগা হয়। আৰু অলপ নিমখ দি ভালকৈ সানি লৈছোঁ। আৰু পেনখন গৰম হোৱাৰ পিছত এয়া তেল দি দিলোঁ। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত এয়া মাছখিনিও দি আছোঁ। আৰু মাছখিনি ভালকৈ মচমচীয়া হোৱালৈকে ভাজি ল'ব লাগিব। অলপ পেনখন এনেকুৱাকৈ ছাইড কৰি দিলোঁ, তেতিয়াহে সিফালে যাব, মাছৰ ভিতৰে ভিতৰে সোমাব। আৰু এফাল ভালকৈ ভাজি লোৱাৰ পিছতহে মই লুটিয়াই দিম। মাছখিনি ভালকৈ ভাজি লোৱা হৈ গৈছে। এতিয়া গেছৰ জুই বন্ধ কৰি দিম আৰু আপোনালোকক লৈ দেখুৱাম কেনেকুৱা হৈছে। এয়া দেখক, মাছখিনি দেখিয়ে গম পাব। দেখিবলৈ যিমান ধুনীয়া হৈছিলে, খাবলৈ তাতোতকৈ আৰু বেছি ভাল হৈছিলে। এনেকুৱাকৈ মাছ ভাজি নেখালে কেতিয়াবা খাই চাবচোন। আৰু এয়া দেখক টেঙামৰাখিনি কেনেকুৱা হৈছে। মছলা মই অলপো ব্যৱহাৰ কৰা নাই, এইটো তেলৰহে ৰং হৈছে। আৰু এনেকুৱাকৈ বনাই খালে বহুত সোৱাদ লগা হয়। আগতে আমাৰ আব্বাই এনেকুৱাকৈ খাইছিলে, সেইকাৰণে মই মাজে মাজে বনাই খাওঁ। কেতিয়াবা মাছেৰেও বনাই খাওঁ, কিন্তু এনেকুৱাকৈ বনাই খোৱাৰ সোৱাদেই বেলেগ হয়।
আজিৰ এই ৰেচিপিটো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ আহিম অন্য এটা ৰেচিপি লৈ। আল্লাহ হাফিজ।